ডিমৌ অঞ্চলত অবৈধভাৱে শিল কঢ়িওৱা কিছুমান ডাম্পাৰৰ বিৰুদ্ধে বহুদিনৰে পৰা অভিযোগ উত্থাপিত হৈ আহিছে। আজি ডিমৌ বন বিভাগে এক অভিযান চলাই 10 CM শিল ভৰ্তি এখন ডাম্পাৰ জব্দ কৰে। বিহুবৰৰ পৰা কোনো চৰকাৰী চালান নোলোৱাকৈ ডিমৌলৈ অবৈধভাৱে শিল কঢ়িওৱা অভিযোগে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। কোনো চালান নোলোৱাকৈ শিল কিনি ব্যৱসায় কৰি আছে বুলিও অভিযোগ উঠি আহিছিল। এই অভিযোগৰ প্ৰেক্ষাপটত ডিমৌ বন বিভাগে অভিযান চলাই অবৈধভাৱে কঢ়িওৱা এখন ডাম্পাৰ জব্দ কৰে। বন বিভাগৰ মতে জব্দ কৰা যান বাহনসমূহৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্থানীয় ৰাইজে অবৈধভাৱে প্ৰাকৃতিক সম্পদ লুণ্ঠন কৰি বনজ সম্পদবোৰ ধ্বংস কৰি ডিমৌ অঞ্চলৰ পৰিৱেশ ধ্বংস কৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী জনাইছে। বন বিভাগৰ এই পদক্ষেপৰ পিছতো এই অবৈধ ব্যৱসায়ৰ মূল চক্ৰক নাকি লগাবলৈ অধিক কঠোৰ অভিযান চলাব নে গোপন মিতিৰালিৰে অভিযোগ থকা বন বিভাগ পুনৰ কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ পৰিব সেয়া লক্ষণীয় হৈ পৰিছে। মানে বৈধ চালান নাই, সেইকাৰণে তেওঁক মানে অফেন্স কৰাৰ কাৰণে আমি ভৰাই গ'ল। কিন্তু বিহুবৰ পৰা নেকি মালে পাথৰ আছে, 10 CM আছে, সেইটো 10 CM আছে। ইয়াৰ নাম আহে চৰকাৰে ধৰিলে টিপি নাই বিহুবৰ পৰা এই নেতা পুখুৰীলৈ যাব গাড়ীখন 10 CM নাই এনেকুৱা মই আজি চলাইছোঁ কৈছোঁ গাড়ী। কেতিয়াবা আহে, কেতিয়াবা টিপি কাটি আহে, কাটি হৈ গ'লে নাকাটে কেতিয়াবা। এইটো কিবা ঢালাই কাম তাতে চালান কাটিলে বিহাৰী মালিক বিহাৰী সঞ্জয় গোস্বামী। শিৱসাগৰৰ পৰা ফৰিদালিৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।